লোকৰ ব্যৱসায়ত দখল দিব যোৱাটো অসৎ কথা। ই নহয় অসমীয়া জাতীয়তাবাদৰ সংজ্ঞা। দুলীয়াজানৰ ঘটনা আৰু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে। কোনোবাই যদি বেদখল কৰিবলৈ যায় সেইটো আকৌ ভাল কথা নহয়। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয়। শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মুখ খুলিছে সদৌ অসম ছাত্ৰ সন্থায়ো। যৌন শোষণৰ অভিযুক্তৰ পক্ষত নাই ছাত্ৰ সন্থা। বিগত প্ৰায় ৫-৬ দিন ধৰি দুলীয়াজানৰ BN সিং পেট্ৰল পাম্পত হোৱা দুটা পক্ষৰ সংঘাত আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিষয়টোৱে ৰাজ্যত তোলপাৰ লগাই আছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে দুলীয়াজান বন্ধ কাৰ্যসূচীও ৰূপায়ণ কৰে। এনে ঘটনাক্ৰমৰ মাজতেই বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাৰ বিৰোধিতা কৰি বিধায়ক অখিল গগৈয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ ক'লে, এই ঘটনাত চান্দা সংস্কৃতিত জড়িত একাংশৰ মুখা খোল খালে। অসমীয়া জাতীয়তাবাদ সংকীৰ্ণ আৰু উগ্ৰ হ'ব নালাগে। সমগ্ৰ বিষয়টোক লৈ নিৰপেক্ষভাৱে বিশ্লেষণো কৰে বিধায়ক অখিল গগৈয়ে। ১ নম্বৰ কথাটো হ'ল যে মই শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰাটো বেয়া পাইছোঁ, কিন্তু একেটা সময়তে আকৌ লোকৰ বিজনেছত কোনোবাই যদি বেদখল কৰিবলৈ যায় সেইটো আকৌ ভাল কথা নহয়। ছোৱালীজনীয়ে যি কথা কৈছে সেই কথাটোৱে আমাৰ কিছুমান ল'ৰা যিবিলাকে অকল এনেকুৱা ধৰণৰ উপৰুৱা চান্দা সংস্কৃতিত দুষ্কৃতিত জড়িত, সিহঁতৰ কিন্তু মুখাখনো খুলি দিছে। মই এই দুইটা বস্তু কিন্তু একেলগতে ক'ম। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয়। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো হ'ব লাগে অৰ্থনৈতিকভাৱে আমি আমাৰ নিজৰ কেপিটেল ফৰ্মেশ্যনৰ কাৰণে প্ৰডাকশ্যন ছিষ্টেমৰ লগত জড়িত হোৱা। অসমীয়া জাতীয়তাবাদক একেবাৰে সংকীৰ্ণ আৰু উগ্ৰ বেলেগক মাৰপিট কৰা এই পৰ্যায়লৈ কেতিয়াও যাব নালাগে। এই ঘটনাটোৱে উদঙাই যোৱা অসমীয়া জাতীয়তাবাদৰ সংকীৰ্ণতা যিটো অলপ প্ৰকাশ পালে, যে এই লোকে দুটা পাৰ্টীয়ে বিজনেছ কৰি আছে, তাৰ মাজত গৈ আমাৰ ল'ৰাই গৈ হামলা দিবলৈ গৈছে, আৰু হামলা দিবলৈ যাওঁতে এজনী ছোৱালীয়ে, সাধাৰণ ছোৱালী এজনীয়ে আমাক আমাৰ ল'ৰাবিলাকক কিমান গালি দিছে, আৰু ল'ৰাবিলাকক দিয়া গালিটোক আকৌ তাৰপিছত আমি একেবাৰে অসমীয়া জাতিৰ প্ৰতি গালি বুলি ঘোষণা কৰি দিছোঁ। এই বস্তুটো অলপ মোৰ মতে অকণমান ভাবি চাবলগীয়া কথা। মই দুইটা ছাইডত কৈছোঁ দেই, দুইটা ছাইডৰ কথাটো। কিন্তু ইপিনে দুলীয়াজানৰ শেহতীয়া ঘটনাক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে শংকৰজ্যোতি বৰুৱাই নেতৃত্ব দি অহা সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ বৰ্তমানৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ স্থিতি সদৰি কৰি কয়, দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজৰ সংঘাতক লৈ সময় খৰচ নকৰে ছাত্ৰ সন্থাই। চাওক, দুলীয়াজানৰ পেট্ৰল পাম্প এটা কেন্দ্ৰ কৰি যিটো বিষয় উত্থাপন হৈছে, দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত এটা পেট্ৰল পাম্পক লৈ ব্যৱসায়িক সংঘাত। কোনোবা এগৰাকী সিং উপাধিৰ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যৱসায়ী আৰু চাহি উপাধিৰ বিহাৰী সম্প্ৰদায়ৰে আন এগৰাকী ব্যৱসায়ীৰ মাজত এটা পেট্ৰল পাম্প দখলক লৈ হোৱা এখন ব্যক্তিগত কাজিয়াত নিজৰ চিন্তা, নিজৰ সময় আৰু নিজৰ শক্তি সদৌ অসম ছাত্ৰ সন্থাই খৰচ কৰাৰ কোনো অৰ্থ নাই। গতিকে দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা এই ব্যৱসায়িক সংঘাত ছাত্ৰ সন্থাৰ বিষয়বস্তু হ'ব নোৱাৰে কাৰণে ছাত্ৰ সন্থাই এই বিষয়ত চিন্তা কৰাৰ, এই বিষয়ত সময় শক্তি অপচয় কৰাৰ কিবা অৰ্থ আছে বুলি অনুভৱ কৰা নাই। নাম নোলোৱাকৈ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সন্দৰ্ভতো সৰব হ'ল আছুৰ সভাপতিগৰাকী। আনিলে বৰুৱাৰ বিৰুদ্ধে থকা যৌন শোষণৰ অভিযোগৰ প্ৰসংগ আৰু ক'লে, যৌন শোষণৰ অভিযুক্ত এজনৰ পক্ষত ছাত্ৰ সন্থাৰ স্থিতি থকাৰ প্ৰশ্নই নাহে। বহিষ্কাৰ হোৱাৰ ভয়ত আছু ত্যাগ কৰিছিল সেইগৰাকী ছাত্ৰ নেতাই। যিগৰাকী ব্যক্তিৰ কথা আপোনালোকে উল্লেখ কৰিছে, তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থাই এৰি যাব লগা হৈছিলে।
গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণ চলোৱাৰ অভিযোগত যিগৰাকী ব্যক্তি অভিযুক্ত, ছাত্ৰ সন্থাৰ সেই সদস্যগৰাকী এতিয়াও সংগঠনটোত আছে, তেওঁ এতিয়াও আদালতৰ দুৱাৰ টুকুৰিয়াই আছে, আদালতত আইনী যুঁজ চলি আছে। এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে, দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে, য'ত সেই ব্যক্তিগৰাকীৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে, আৰু সেইকাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটোও অনুচিত। শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালতলৈ নিয়াৰ প্ৰসংগটো মন্তব্য কৰিলে সভাপতি উৎপল শৰ্মাই। ক'লে, হেণ্ডকাফৰ কথা ক'লে আমাৰ শিৱজৰীডাললৈ মনত পৰে। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ শিৱজৰীডাললৈ মনত পৰিছে। সেই ছাত্ৰীগৰাকী যিদিনাখন হস্পিটেলত ভৰ্তি হৈছিলে, এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা যেতিয়া সেই আপোনালোকে কৈ থকা যুৱকজনৰ প্ৰতাৰণাৰ বলি হৈ বিয়াৰ প্ৰলোভনেৰে কৰা যৌন শোষণৰ অভিযোগত সেই অভিযোগৰ বলি হৈ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে, সেইগৰাকী যুৱতী এতিয়াও ছাত্ৰ সন্থাৰ সদস্যা। তেওঁ ন্যায় বিচাৰি আজিও ছাত্ৰ সন্থাৰ মজিয়াত মাত মাতি আছে, তেওঁ ন্যায় বিচাৰি আজিও আদালতৰ মজিয়ালৈ গৈ আছে, আজিও তেওঁ মানসিকভাৱে ভাঙি আছে। গতিকে যেতিয়া হেণ্ডকাফৰ কথা কয় আমাৰ সেই শিৱজৰীডাললৈ মনত পৰে। শংকৰজ্যোতি বৰুৱাক ছাত্ৰ সন্থাৰ আন লাখ লাখ প্ৰাক্তন সতীৰ্থৰ সৈতে তুলনা নকৰিবলৈও আহ্বান জনায় সভাপতি শৰ্মাই। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ সন্মান আৰু দায়বদ্ধতাৰ সম্পৰ্ক। আমি তেওঁলোকক সন্মান কৰোঁ, তেওঁলোকে মাতৃ সংগঠনটোক সন্মান কৰে, তেওঁলোক মাতৃ সংগঠনটোৰ প্ৰতি দায়বদ্ধ। আমিও অৰাজনৈতিকভাৱে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি থকা প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ প্ৰাক্তনৰ প্ৰতি আমাৰ সন্মান আছে, আমি তেওঁলোকৰ প্ৰতি দায়বদ্ধ। কিন্তু ছাত্ৰ সন্থাৰ মজিয়াত অতীজৰে পৰা এটা পৰম্পৰা চলি আছে যে ছাত্ৰ সন্থাৰ পৰা যদি কোনোবাই ছাত্ৰ সন্থাৰ অহিত কাম কৰি বহিষ্কৃত হয়, তেওঁলোকে ছাত্ৰ সন্থাৰ প্ৰাক্তন হিচাপে সেই মৰ্যাদাটো নাপায়। এই যিগৰাকী ব্যক্তি ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত, তেওঁ বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা ত্যাগ কৰি গুচি যাবলগীয়া হৈছিলে। গতিকে মই সকলোকে অনুৰোধ কৰিম, ছাত্ৰ সন্থাৰ লাখ লাখ প্ৰাক্তন কৰ্মকৰ্তাক যৌন শোষণৰ অভিযোগত অভিযুক্ত হৈ বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি গুচি যাবলগীয়া হোৱা এগৰাকী সদস্যৰ সৈতে তুলনা নকৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম। আছুৰ প্ৰাক্তন কৰ্মীসকলে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি থকা বুলি উল্লেখ কৰি উৎপল শৰ্মাই কয়, আছুৰ কোনো প্ৰাক্তন সতীৰ্থৰ বিৰুদ্ধে অনা অসমীয়া ব্যৱসায়ীৰ হৈ পেট্ৰল পাম্প দখল কৰিব যোৱাৰ অভিযোগ নাই। উল্লেখযোগ্য যে দুলীয়াজানৰ BN সিং পেট্ৰল পাম্পত দুটা ফৈদৰ মাজৰ সংঘৰ্ষক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক যোৱা দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত আৰক্ষীয়ে তেওঁক হেণ্ডকাফ লগাই আদালতলৈ লৈ গৈছিল। এই ঘটনাৰ পাছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু এই ঘটনা সন্দৰ্ভত নীৰৱ হৈ আছিল সদৌ অসম ছাত্ৰ সন্থা। এজন প্ৰাক্তন নেতাক গ্ৰেপ্তাৰ কৰাৰ ঘটনাত আছুৰ প্ৰতিক্ৰিয়া নথকাত সংগঠনটোক সমালোচনা কৰিছিল বহুতেই। এনে প্ৰতিক্ৰিয়াৰ মাজতেই শনিবাৰে প্ৰথমবাৰলৈ মুখ খোলে ছাত্ৰ সন্থাই। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।